কান্ধত বেগটো লৈ ঘৰ এৰি ওলাই অহাৰ দিনা আয়ে কৈছিল, তই ভালকৈ থাকিবি। চহৰত বৰ ভয়, কোনে কাক দেখুৱাই বন্দুক পিষ্টল, কোনে কাহিনী একাৰ খবৰ। পিতাই টপা টপা মাতেৰে কৈছিল, তই সহজতে লৈছনে সকলোবোৰ? আয়ো, তোমালোকৰ ৰুমাল বুকুৰ পৰা মই এতিয়া বহুত দূৰত, বহুত দূৰত। একো ভাল নলগা হৈছে মা। ভণ্টিয়ে বনাই দিয়া আচাৰকণলৈ ঘনাই মনত পৰিছে। গাঁৱৰ সৈতে ইয়াত একো মিলোৱা নাই, একো। গাঁৱৰ সৰলতাক যান্ত্ৰিকবোৰে একো নুবুজে আই। চৌদিশে কেৱল ব্যস্ততাৰ অহা যোৱা, অসুখ আজাৰৰ খবৰ ল'বলৈ কাৰোৱে আহৰি নাই। তই চিন্তা নকৰিবি আই, ময়ো শিকি থৈছো যান্ত্ৰিকতাৰ সৈতে খোজ দিবলৈ। সেইটো আই। গাঁৱৰ চহা জীৱন আৰু তোমাৰ হাতৰ সোৱাদ, গাঁৱৰ সেই তুমুলৰ পৰা ভাহি অহা চেৰেকী গোলাৰ ৰৱ সংগীত অথবা শেৱালিৰ গোন্ধ, একো নকৰে নাই মা, একোৱেই নকৰে। কেতিয়াবা তোমাৰ কাষলৈ গুচি যাবলৈ বৰ মন যায়, সপোনবোৰ পাহৰি। ইয়াত একোৱে নাই মা, শেৱালিৰ গোন্ধ অথবা পুৱাতে ডাক দিয়া কুকুৰৰ মাত, কেৱল যান জঁট, বাহনৰ ককৰ্থনা কোলাহল, কাৰখানাৰ কৰ্কশ শব্দ। আই, তই কুশলে আছ নহয়? শৰৎ আহিছে, শেৱালিবোৰ ফুলি আমোল ওলাইছে অকণমান। আই, তোৰ ফোনটো এতিয়া বলটো হ'ল, চহৰত অকলে ফুৰিব পৰা হ'ল। আই, মই উভতি যাম, শৰৎ আহিছে নহয়, ধন্যবাদ।